মান লাগিব যদি এক বাপৰ হালালি সন্তান হয় হলি শব্দ দেখা পুরাণত হলি শব্দ দেখা হাদিসত হলি শব্দ দেখা ফালুরি নাকাটিবি হলি লই দিবি কইতা ফালুরি নাকাটিবি আপোনাৰ মতামত কি মতামত পালন কৰিব পাৰে তুমি পুৰহি ভিডিঅ' বনাইছা 3 দিন আগত আহমদ ৰেজা নামৰ কোনোবা মুল্লাই বেৰেলিত লিখিছে ফতোৱাই ৰেজবিয়া তুমি কৈছা ইবনে নুজাইম মিছৰিয়ে লিখিছে হা তুমি কৈছা শাৰে বুখাৰীয়ে লিখিছে এই মুল্লাবিলাক কোন ইহঁত কোনে হেল্ল' হেল্ল' হা কোৱা হলি পালন কৰিব নোৱাৰি বুলি মুছলমানক জনাবলৈ কাৰণে কোনে অধিকাৰ দিলে কোন এইবিলাক মুল্লা ক'ত পালে হাদিস লাগে কোৰাণ লাগে এই কথা কোৱাৰ অধিকাৰ আহমদ ৰেজা কোনে দিলে মোক কোৱাৰ সুযোগ দিবনে কোৱা হলি পালন কৰিব লাগে না নালাগে আগতে কোৱা 1 মিনিট আগতে কোৱা হলি পালন কৰিব লাগে না নালাগে সব আলোচনা হ'ব ইনশাআল্লাহ ইমান টাইম সব আলোচনা হ'ব শুনক মোৰ কথাটো শুনক মই যে ভিডিঅ' বনাইছো আপোনাৰ হলিৰ ভিডিঅ'ৰ পিছতহে বনাইছো 1 মিনিট ৰবা তুমি হেৰি কৰা অলপ পিছফালে যোৱা তোমাৰ মুখ আহা নাই লাইভত আহিলৰ পিছফালে যোৱা কেমেৰা পিছফালে যোৱা আৰু অলপ পিছফালে কৈছে এতিয়া কৈছে এতিয়া কথা হৈছে এতিয়া কথা তোমাৰ মুখখন অসমৰ মানুহক দেখাব লাগিবতো পিছ মুহূৰ্তত মই ৰেকৰ্ড কৰিম এতিয়া কথা আছে ৰবা 1 মিনিট কথা প্ৰথমতে যুক্তিত হ'ব প্ৰথমতে তুমি তোমাৰ দাৱা কৰা হলি মুছলমানে পালন কৰিব পাৰিব নে নোৱাৰে মই কিয় দাৱা কৰিম তুমিহে দাৱা কৰিছা তুমি কিয় নকৰা তুমি নিজকে মুফতি বুলি পৰিচয় দি আছা মানুহৰ মাজত তোমাৰ কথা কোৱা আচ্ছা দাৱা এজনে কৰিলেই হ'ল তুমি দাৱা কৰা আগতে কৰিছা দেখোন তুমি দাৱা তোমাৰ ৰায় মন্তব্য প্ৰকাশ কৰা তোমাৰ মতামত কোৱা আপুনি দাৱা কৰিছে আচ্ছা কামাল ডাঙৰীয়া তুমি কোৱা তুমি মোৰ লগত একমত নে তুমি মোৰ লগত দ্বিমত একমত আছা নে নাই কোৱা তোমাৰ দাৱাটোতো পেশ কৰা হলি মুছলমানে পালন কৰিব পাৰিব আচ্ছা একমত আছা নে নাই আচ্ছা আপোনাৰ মতে হলি মুছলমানে পালন কৰিব পাৰিব একমত আছা নে নাই 100 বাৰ কম নেকি মই কি কৈছো আপোনাৰ মতে হলি মুছলমানে পালন কৰিব পাৰিব তো আল বাইয়িনাতু আলাল মুদ্দাই আপুনি দাৱা কৰিছে দলিল দিয়ক তুমি যেটো ভিডিঅ' বনাইছা শুনাম নেকি ভিডিঅ' শুনাম তোমাৰ ফালুৰি নাকাটিবা মই ভিডিঅ' পিছত বনাইছো মই ভিডিঅ' পিছত বনাইছো মই মানে ফালুৰি নাকাটিবা মুস্তাফা কামাল জানি ফালুৰি নাকাটিবা তুমি দাৱা কৰিছে দলিল দিয়া আসিয়া আল ইবাহা al aslu fil asya al ibaha দলিল দিয়া না আল আসলু ফিল আসিয়া আল ইবাহা কোৰানৰ কোনটো আয়াত এটো তুমিয়ে কৈছা কোৰাণ হাদিস হ'ব কোৰাণৰ আয়াত কোৱা হলি যে পালন কৰিব পাৰি কোৰাণৰ আয়াত কোৱা ফালুৰি নাকাটিবা কামাল ডাঙৰীয়া ফালুৰি নাকাটিবা কোৰাণৰ আয়াত লাগিব কামাল ডাঙৰীয়া ভালকে একদম মাজিদ মাথা ভালকে ওয়াতমামতু আলাইকুম নিয়ামতি হালালু বাইয়িনুন আল হারাম বাইয়িন ওয়াল হালাল বাইয়িন তোমালোকে হারাম কেনেকে বনালা কেনেকে হারাম বনালা তোমালোকে হারাম কেনেকে বনালা ৰবা মই বুঝিছো তোমালোকে হারাম কেনেকে বনালা কথা পাতিব লাগিছে কথা পাতা কিয় হলি পালন কৰিব মুছলমানে হলি কেলে পালন কৰিব মুছলমানে হলি কেলে পালন কৰিব নালাগে মুছলমানে হলি কেলে পালন কৰিব নোৱাৰে কোন আহমদ ৰেজা কুৰাণত ক'ত লিখা আছে হাদিসত হলি ক'ত লিখা আছে 100 বছৰ আগত আহমদ ৰেজা কেলে মানা কৰিলে 100 বছৰ আগত আহমদ ৰেজা কেলে মানা কৰিলে তুমি আহমদ ৰেজা কামাল ডাঙৰীয়া অলপ ধৈৰ্য তুমি আহমদ ৰেজাৰ ভক্ত হোৱা নে নোহোৱা তুমি আহমদ ৰেজাৰ ভক্ত হোৱা নোহোৱা তুমি 3 দিন আগত ভিডিঅ' বনাইছা তুমি 3 দিন আগত ভিডিঅ' বনাইছা নাই তুমি 3 দিন আগত ভিডিঅ' বনাইছা নে নাই তুমি 3 দিন আগত ভিডিঅ' বনাইছা নে নাই তুমি 3 দিন আগত ভিডিঅ' বনাইছা নে নাই তুমি 3 দিন আগত ভিডিঅ' বনাইছা নাই মোক কব দিবনে নিদিলে আপুনি কৈ থাকক আয়াত দিম এতিয়া তুমি 3 দিন আগত ভিডিঅ' বনাইছা নে নাই তুমি 3 দিন আগত ভিডিঅ' বনাইছা নে নাই তুমি 3 দিন আগত ভিডিঅ' বনাইছা নাই তুমি 3 দিন আগত ভিডিঅ' বনাইছা নে নাই 3 দিন আগত ভিডিঅ' বনালা মই শুনি আছো 3 দিন আগত ভিডিঅ' বনাইছা নে নাই 3 দিন আগত ভিডিঅ' বনাইছা মোক কবই নিদিয়া আপুনি ৰবা 3 দিন আগত ভিডিঅ' বনাইছা তুমি 3 দিন আগত ভিডিঅ' বনাইছা নাই 3 দিন আগত ভিডিঅ' বনাইছা নে নাই 3 দিন আগত ভিডিঅ' বনাইছা নে নাই লা ইয়ানহাকুমুল্লাহু আনিল লাযিনা লাম ইউকাতিলুকুম ফিদ-দীন ওয়া লাম ইখরিজুকুম মিন দিয়ারিকুম আন তাবাররুহুম ওয়া তুকসিতু ইলাইহিম ইন্নাল্লাহা ইউহিব্বুল মুকসিতিন ডাঙৰীয়া কব দিও মোক কব দিও এই আয়াতৰ লা ইয়ানহাকুমুল্লাহু আনিল লাযিনা লাম ইউকাতিলুকুম ফিদ-দীন ওয়া লাম ইখরিজুকুম মিন দিয়ারিকুম আন তাবাররুহুম ওয়া তুকসিতু ইলাইহিম ইন্নাল্লাহা ইউহিব্বুল মুকসিতিন এই কোৰাণৰ আয়াতৰ পৰা হলি পালন কৰিব পাৰে বুলি প্ৰমাণ হৈ আছে কোৱা সূরা নম্বৰ 60 আয়াত নম্বৰ 8 ঠিক আছে তোমাক মই কব দিছো তুমি কোৱা তোমাক আয়াত লাগে ন আল্লাহ হযরত প্ৰমাণ কৰাৰ আগতে
সূরা আল মুমতাহানা আয়াত নম্বর 8 লা ইয়ানহাকুমুল্লাহু আনিল লাযিনা লাম ইউকাতিলুকুম ফিদ-দীন ওয়া লাম ইউখরিজুকুম মিন দিয়ারিকুম ওয়া আনতুম তাবাররুহুম ওয়া তুকসিতু ইলাইহিম ইন্নাল্লাহা ইউহিব্বুল মুকসিতিন। এইটো কোন বাপেকে তোমাৰ তফসিৰ হলি আনিছে? কি আয়াতৰ ফকোৱা কোন বাপেকে এইটো তফসিৰ কৰিছে? তোমাৰ কোন বাপেকে এইটো তফসিৰ কৰিছে? মোক ক'ব দিয়ক। তোমাৰ বাপেক আল্লাহ হযৰত, তোমাৰ বাপেক আল্লাহ হযৰত তুমি প্ৰমাণ কৰা। মোক ক'ব দিয়ক। মোক ক'ব দিয়ক। মই কোৰানৰ আয়াত ৰাইট কোৰানৰ আয়াত সূৰা নম্বৰ 60 আয়াত নম্বৰ 8 সূরা নম্বর 60 আয়াত নম্বর 8 সূরা নম্বর 60 আয়াত নম্বর 7 লা ইয়ানহাকুমুল্লাহু আনিল লাযিনা লাম ইউকাতিলুকুম ফিদ-দীন আন তাবাররুহুম ওয়া তুকসিতু ইলাইহিম ইন্নাল্লাহা ইউহিব্বুল মুকসিতিন আন তাবাররুহুম মা মানা আন তাবাররুহুম হাইয়া ফাসসির বিল লুগাতিল আরাবিয়্যা মা মানা আন তাবাররুহুম ওয়া মা মানা আন তুকসিতু ইলাইহিম ইন্নাল্লাহা ইউহিব্বুল মুকসিতিন মা মানা আল বির মা গায়রিল মুসলিমিন মা মানা আল বির মা গায়রিল মুসলিমিন মা মানা আল বির মা হিয়া মুনাসাবাতু বাইনা আয়াত তরজমা করো আরবি জানা? আরবি কব পারিবা? তুমি কেনেকে বুঝিলা কুরআন? তুমি কুরআন কেনেকে বুঝিলা? তুমি কুরআন কেনেকে বুঝিলা? তুমি আরবি নাজানা যদি তুমি আরবি নাজানা কুরআন কেনেকে বুঝিলা? তুমি আরবি নাজানা কুরআন কেনেকে বুঝিলা? এক লাইন আরবি পড়া, এক লাইন আরবি কথা বলা। হাইয়া তাহাত ফিল লুগা আরবিয়া। লেটস টক ইন ইংলিশ নাও। উই উইল ডিবেট ইন ইংলিশ। I am going to debate with you in English, okay? Just talk with me in English. আরে ভাই তরজমা করো। হলি কত লিখা আছে কুরআনের আয়াত? কুরআনের আয়াত হলি কত লিখা আছে? কুরআনের আয়াত হলি কত লিখা আছে? ঠিক আছে, এক্সপ্লেইন কুরআনের আয়াত। You have to explain now this ayah. What is the meaning of this ayah? Hayya fasir bil Qur'an hazil ayah. কুরআনের আয়াত হলি লিখা আছে। তোহতি হলি কুরআন মোবাইল করছে কুরআন মোবাইল করছে মোবাইল করছে মোবাইল ডিবেট করছে মোবাইল রাতে ডিবেট করছে মোবাইল রাতে ডিবেট করে কুরআনের হলি কথা টুপি করছে কুরআন তোমার হে মোবাইল করছে চার্জ করছে এই হচ্ছে বেরেলি চরিত্র এবোৰ হচ্ছে জেহাদী চরিত্র তোমালোকৰ জেহাদী চরিত্র এবোৰ তোমালোকৰ জেহাদী চরিত্র আহমদ ৰাজাই তোমালোকক জেহাদী বনাইছে এই আহমদ ৰাজা মানুহজন কবৰৰ পৰা উঠাই আনি কবৰৰ পৰা আহমদ ৰাজাৰ জুতাৰ সমতুল্য হবে কবৰৰ পৰা আহমদ ৰাজাৰ জুতাৰ সমতুল্য হবে আহমদ ৰাজাৰ জুতাৰ সমতুল্য হবে 100 বছৰ আগত লিখিছে 100 বছৰ আগত আহমদ ৰাজাই লিখিছে 100 বছৰ আগত আহমদ ৰাজাই 100 বছৰ আগত 100 বছর আগত আহমদ ৰাজাই লিখে তহঁতৰ কিতাপ ফটুৱাই দিয়ে মাৰিব আহিছে তহঁতি ফটুৱাই অসমত জেহাদ বিয় পাইছ ভাৰতত জেহাদ বিয় পাইছ তহঁতি হলি পালন নকৰা এইটো গেটআপ চা চেহাৰা চা তো দেখাত চুৰৰ নিচিনা লাগিছে অলপ দলিল বিচাৰিলো তাৰ ওলাই গল দলিল বিচাৰিলো তাৰ হাৱা গল দলিল দেখা আয়াত তৰ্জমা কৰ মই পঢ়িছো নে তই পঢ়িছ মই পঢ়িছো নে তুমি পঢ়িছা তুমি পঢ়িছা তুমি দিয়া তুমি পঢ়া তো জানো তৰ্জমা জানো তুমি পঢ়া তৰ্জমা ওলাই গল না তৰ্জমা মা হিয়া তাফসীর উলায়া ওলাই গল না তাফসীর উলায়া তর্জমা কর না তর্জমা কর মুফতি ইমান করে তই খালি ওহাবি গালি পারিবি দেওবন্দিক গালি পারিবি তোর ইমান খিনি আছে তোর ভিতৰত ইমান খিনি আছে তহঁতৰ দেওবন্দিক গালি পারিবি তহঁতৰ একো নাই তই হলি পালন কৰিব নিদিও তই প্ৰমাণ কর দলিল আল্লাহ হযরতক অধিকার দিলে আল্লাহ হযরতক অধিকার করে দিলে আল্লাহ হযরতক ভক্ত কুরআন নম্বৰ 60 আয়াত নম্বৰ 8 হলি পালন কৰিব পাৰিব এই পৃথিৱীত কোনোবা মাৰ বেটা জন্ম লৈছে হ্যাঁ তই প্ৰমাণ কৰ মই কলো তৰ্জমা নাজানো আন তাবাররুহুম ওয়া তুকসিতু ইলাইহিম ইন্নাল্লাহা ইউহিব্বুল মুকসিতিন তর্জমা কর তর্জমা কি তর্জমা তুই জানো হ্যাঁ তোর সাথে দলিল মই দিছ না তই দিছ দলিল মই দিছ না তই দিছ দেখিলে মানুহে হয় ইসলামৰ বিশ্বাস কৰি যাব মই তো দেখিলে মই দলিল দিম রাজ মই দলিল দিম প্ৰথমে তাৰ দলিলটো শুনি লও শুন দলিলটো দিম দলিল দলিল দে না তোৰ আল্লাহ হযরত কবৰৰ পৰা উঠি আহিলেও নোৱাৰে তোৰ আল্লাহ হযরতৰ নাম নাহিলেও নোৱাৰে আল্লাহ হযরতৰ নাম নাহি আল্লাহ হযরতৰ কাৰণে তই আজি তোৰ মাথা টুপি আল্লাহ হযরতৰ কাৰণে তই আজি বকবক কৰি আছ আল্লাহ হযরতৰ মাদ্ৰাসাতে পঢ়ি আহিছ তই আল্লাহ হযরতৰ মাদ্ৰাসাতে পঢ়ি আহিছ তই আল্লাহ হযরতে তোক জ্ঞান দিছে আল্লাহ হযরতে তোক চকু খুলি দিছে আৰু এই আল্লাহ হযরতে তোক বন্ধন দি আছে বেদিন কোন দলিল তোৰ তো কোনো মন্তব্যই নাই তই তো প্ৰমাণ কৰ হারাম বুলি প্ৰমাণ কৰ মই হালাল বুলি প্ৰমাণ কৰ হারামৰ এটা দলিল দেচোন তই হারামৰ এটা দলিল দে তই শিরি কামাল দলিল দে তই হারামৰ এটা দলিল দে হারামৰ এটা দলিল দে হারামৰ এটা দলিল দে তই হলিৰ হারামৰ এটা দলিল দে এটা দলিল দে তই হলি জায়েজৰ কথা ইন্নামাল আমালু বিন্নিয়াত ওয়া ইন্নামা লিকুল্লি ইমরিইম মা নাওয়া ফামান কানাত হিজরাতুহু ইলাল্লাহি ওয়া রাসূলিহি ফাহিজরাতুহু ইলাল্লাহি ওয়া রাসূলিহি বুখারী শরীফৰ প্ৰথম হাদিস হলি প্ৰমাণ কৰিছে হলি জায়েজ আছে এই বুখারী প্ৰথম হাদিস হলি আছে ইন্নামাল আমাল বিন্নিয়াত তোৰ দৰে মানুহৰ লগত যে কথা পাতিলো তোৰ দৰে মানুহৰ লগত যে কথা পাতিলো তই এটা হাদিস বা কোৰআনৰ আয়াত দে হলি হাৰাম বুলি এটা আয়াত দে তই এটা আয়াত দে কোৰআনৰ এটা আয়াতৰ পৰা প্ৰমাণ হলি হাৰাম
এটা হায়াত এটা হায়াত এটা কামাল ডাঙৰীয়া এনেকে ৰাইজে বুজি নাপাব এনেকে ৰাইজে বুজি নাপাব এনেকে ৰাইজে বুজি নাপাব এনেকে ৰাইজে বুজি নাপাব কামাল ডাঙৰীয়া এক মিনিট ৰাইজে বুজি নাপাব কামাল ডাঙৰীয়া ৰাইজে বুজি নাপাব এনেকে দুইজন কয় কেনেকে বুজি পাব তই এটা আয়াত দে মই বুজিম তই এটা আয়াত দেখা হাৰাম বুলি এটা আয়াত মই কৈ আছো এটা আয়াত কৈ আছো এটা আয়াত আচ্ছা আপুনি যে আচ্ছা একদম আপুনি মই কওঁতে আপুনি নকব আপুনি কওঁতে মই নকব ঠিক আছে মই কওঁতে আপুনি নকব বেলেগ কথা নকবি এটা আয়াত দেখা মই আৰে তই কৰ পৰা আহিল এইটো ভদ্ৰতা নেকি জেহাদীৰ লগত মই এনেকে কথা পাতো এটা আয়াত দেখা পিছে মই মোৰ আওকাতত আহিব লাগিব আৰু তোক যেই মন যায় কৈ থাকে এটা আয়াত দেখা শ্ৰী কামাল তই অভদ্ৰামি কৰিলে মইতো নকৰো এটা আয়াত দেখা ভাই এটা আয়াত দেখা শুন মোৰ কথাটো তো শুন কুৰানৰ এটা আয়াত দেখা হোলি পালন কৰিব নালাগে এটা আয়াত দেখা দেখাই আছো ক মোবাইলৰ পৰা ওলাই ল তই কৈছিলি আৰে শুন তো ল শুনচোন এটা আয়াত শুন তই কৈছ হোলি পালন কৰিব পাৰি কৈছ নে সূৰা নম্বৰ 60 আয়াত নম্বৰ 8 হোলি মোক কব দে আয়াত ক মই কলো আয়াত ক সিধা আয়াত মোক কব দে ৰাইজ আপোনালোক চাকচোন এই দুৰ্বলজনে মোক কবই নিদিয়ে কব দে আপুনি কৈছে হোলি পালন কৰিব পাৰি ৰাইট ভাই আয়াত ক মই 100 বাৰ কম নি পালন কৰিব পাৰি আপোনাৰ ওচৰত মই দলিল খুজিলো যে আল বাইনাতু আলাল মুদ্দাই দিলু না দলিল আপুনি কুৰান দিয়া দলিল দিলু না শুনক দলিল দিলু ভাই হোলি শব্দ ক'ত লিখা আছে মোবাইল শব্দ ক'ত লিখা আছে কোৰানৰ মোবাইল ডিবেট হোৱা নাই তই মোবাইল ডিবেট হোৱা নাই তই মোবাইল ডিবেট হোৱা নাই মোবাইল ডিবেট হোৱা নাই হাবি দেবন্দি পোৱা নাই ন তই এটা ছাত্ৰ হ তই এটা বাচ্চা হ কোৰানৰ এটা আয়াত দেখা চোন লিখা আছে হোলি পালন কৰিছে হোলিৰ আৰম্ভণি কৰা হৈছে হোলিৰ আৰম্ভণি কথা জানো নাই তই কলি হৈছে তই কলি মই শুনিছো এটা মই মোৰ কথা বেছি আছে আল হাৰাম বাইন ওয়াল হালাল বাইন হাদিসত আছে না তই হারাম কেনেকে প্রমাণ করিলি আল আসলু ফিল আসিয়া আলিবাহা তই জানো না নাই আল আসলু ফিল আসিয়া আলিবাহা তই আল আসবা ওয়ান নাজাইর কথা কইছিলি তো আসবা নাজাইর কথা তো পড়িছ তো পড়িছ না নাই হ্যাঁ কুরআনত লেখা আছে হোলি জায়েজ আছে লা ইয়ানহাকুমুল্লাহু আনিল লাযিনা লাম ইউকাতিলুকুম ফিদ-দীন ওয়া লাম ইউখরিজুকুম মিন দিয়ারিকুম আন তাবাররুহুম ওয়া তুকসিতু ইলাইহিম মিনাল্লাহি ওয়া মুসলিমিন হোলি কুরআনত দেখাই দে তুই এনে বলিলে বলিলাম নাই এনে বলিলাম নাই এনে বলিলাম কথা কইলি নাই আল্লাহ হযরতের নাম নলবি আল্লাহ হযরতের নাম নলবি আল্লাহ হযরতের নাম নলবি আল্লাহ হযরতের নাম নলবি মুসলমানের দীপাবলি পালন করবে মুরতাদ মোবাইল লৈ ডিবেট হোৱা নাই নহয় হোলি লৈ ডিবেট হৈছে মোবাইল লৈ ৰাতি ডিবেট কৰিম মোবাইল লৈ ৰাতি ডিবেট কৰিম মোবাইল লৈ ৰাতি ডিবেট কৰিম জুতা গোবৰত তিয়াই মাৰিম কুকুৰ জুতা গোবৰত তিয়াই মাৰিম জুতা গোবৰত তিয়াই তোৰ মুখত মাৰিম হোলি শব্দ দেখা শয়তানৰ শয়তানি কৰিব জেগা পোৱা নাই অসমখন বৰবাদ কৰিব আহিছ অসমখন বৰবাদ কৰিব আহিছ জুতা গোবৰত তিয়াই তোৰ মুখত মাৰিম জুতা গোবৰত তিয়াই তোৰ মুখত মাৰিম জিহাদি কব আহিছ জিহাদি তই হোলি দেখা হোলি দেখা হোলি দেখা হোলি দেখা হাদিসত হোলি দেখা কুরআন হাদিসত হোলি দেখা হোলি দেখা হোলি দেখা রসগোল্লা দেখা তো পটল দেখা সিকা কেরালা দেখা তুই খাও নাই হোলি দেখা হোলি দেখা হোলি দেখা হোলি দেখা মান তাসাব্বাহু বিকওমিন ফাহুয়া মিনহুম এটু ভালকে বুঝি লবি মান তাসাব্বাহু বিকওমিন ফাহুয়া মিনহুম ওই হন এক মিনিট ফাহুয়া মিনহুম আবু দাউদ শরীফত আছে এটু হাদিস আছে এটু ইমান কি তাসাব্বাহু বিকওমিন কুরআনৰ পৰা দেখা আকৌ হোলি পালন কৰিব নোৱাৰে দেখা আকৌ কুরআনৰ পৰা ধৈৰ্য দেখাই আছো এই ধৈৰ্য দেখাই আছো এই ধৈৰ্য ধৰ এই শুন এই বালকা শুনিবি ইত্তাফাকা মাশাইখুনা আন্নামান আমাল কুফারি হাসানান ফাকাদ কাফারা জিহাদি বিলাকে লিখিছে আন্নামান কুরআনৰ আয়াত নাই হারাম বুলি মই কুরআনৰ আয়াত দিছো হালাল বুলি সূরা মুতাফাকার আয়াত নম্বৰ 8 লা ইয়ানহাকুমুল্লাহু আনিল লাযিনা লাম ইউকাতিলুকুম ফিদ-দীন ওয়া লাম ইউখরিজুকুম মিন দিয়ারিকুম কুফারি হাসানান ফাকাদ কাফারা আন্নামান আমাল কুফারি হাসানান ফাকাদ হাসানা কুফার ও মুশরিকদের পছন্দ করে কাফের হয়ে যায় লাইভত কলো মুস্তাফা কামাল আজহারি কাফের হয় মুস্তাফা কামাল আজহারি কাফের হয়ে গেছে লাইভত কইছো মই কোয়া নাই ইত্তাফাকা মাশাইখুনা আন্নামান আমাল কুফারি হাসানান ফাকাদ কাফারা কুফারের বস্তু কোনোবাই যদি পছন্দ করে এই জন্য ব্যক্তি কাফের হয়ে যায় মুস্তাফা কামাল হোলি পছন্দ করার
কাৰণে কাফিৰ হৈ গৈছে, কাফিৰ হৈ গৈছে, কাফিৰ হৈ গৈছে, কাফিৰ হৈ গৈছে। আলহামদুলিল্লাহ মছলকে আলা হজৰতৰ সৈনিক আহমদ ৰাজাৰ গোলাম প্ৰথম অসমত মুস্তাফা কামাল আজহাৰী কাফিৰৰ ফতোৱা দিলো ৰাইজ। ই কাফিৰ হয়, ই মুৰ্তদ হয়, ই বেদিন হয়। এতিয়া কত এতিয়া তই ক, এতিয়া তই ক তই কাফিৰ 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 হয় তই। আন্নামান 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 রা আমারাল কুফারি হাসানান আমারাল কুফারি হাসানান ফাকাদ কাফারা আন্নামান আন্নামান ইত্তাফাকা মাশাইখুনা আন্নামান রা আমারাল কুফারি হাসানান ফাকাদ কাফারা ইত্তাফাকা মাশাইখুনা হানাফি শাফি মালিকি হাম্বলি গোটেই মযহাবৰ ইমামসকল একমত কুফাৰ আৰু মুশৰিকিনৰ কোনো বস্তু যদি কোনোবা ব্যক্তি পছন্দ কৰে এইজন ব্যক্তি কাফিৰ হৈ যায় আৰু মুস্তাফা কামাল আজহাৰী কাফিৰ হয়, কাফিৰ হয়। রাইট আজি চাইছে মুস্তাফা কামাল আজহাৰীৰ মুখা খোল খাইছে, আজি চাইছে মুস্তাফা কামাল আজহাৰীৰ মাত বন্ধ হৈছে, আজি চাইছে মুস্তাফা কামাল আজহাৰীৰ আজি মাত বন্ধ হৈছে। মুস্তাফা কামাল আজহাৰী ইমান দিন তোৰ শয়তানি দেখা পাই আছিল, মই দেখা পাই আছিলো এটা চেহাৰা আছা মস্তকে আলা হযরতৰ গোলামৰ চেহাৰা আছা আৰু তোৰ চেহাৰা আজি মুস্তাফা কামাল আজহাৰীৰ মুখা খোল খাইছে, আজি মুস্তাফা কামাল আজহাৰীৰ মুখা খোল খাইছে, আজি মুস্তাফা কামাল আজহাৰী আজি মুস্তাফা কামাল আজহাৰীৰ সব বস্তু ওলাই গৈছে। হলি কানুন কৰি মুস্তাফা কামাল আজহাৰী কাফিৰ হৈ গৈছে। মই চ্যালেঞ্জ কৰিলো কিয়ামত লৈকে মুস্তাফা কামাল আজহাৰী হলিৰ বিষয়ে কোৰানৰ এটা আয়াত হাদিস এটা দেখাই দে। এইটো বাদ দিলো। হলি কোন আৰম্ভ হৈছে, হলি বুলি কিয় হয় কচোন, হলি হলে আজি মুস্তাফা কামাল আজহাৰী অসমত শেষ। আজি আবুতৰ আখিৰ তিন দিটো এইটো মাৰি দিলো। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে মান তাশাব্বাহা বিকৌমিন ফাহুয়া মিনহুম, যিজন ব্যক্তি যি কওমৰ মুশাবিহত ইখতিয়াৰ কৰিব সেই কওমৰ অন্তৰ্ভুক্ত হ'ব। আজি বেদিনসকলৰ হলিত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে মুস্তাফা কামাল আজহাৰী বিপদ হয়, বেদিন হয়। রাইজ দেখা পালে মুস্তাফা কামাল আজহাৰী মুস্তাফা কামাল আজহাৰী মুস্তাফা কামাল আজহাৰী এ ভাই তোৰ এই দফা অসমত কোনেও কৰিব পৰা নাই, তোৰ এই দফা অসমৰ ৰাইজে আজি দেখা পাইছে। ৰাইজে আহি আছে ইয়াতৰ লাফামি ইয়াতৰ বাহাদুৰি ইয়াতৰ বৰ বাহাদুৰি লাভ নাই, গম পাই গল অসমৰ ৰাইজে গম পাই গল, অসমৰ ৰাইজে গম পাই গল। ইত্তাফাকা মাশাইখুনা আন্নামান রা আমারাল কুফারি হাসানান ফাকাদ কাফারা ইত্তাফাকা মাশাইখুনা আন্নামান রা আমারাল কুফারি হাসানান ফাকাদ কাফারা ফাকাদ কাফারা ফাকাদ কাফারা ফাকাদ কাফারা। এই কোরআন আয়াত কই কইছ নেকি? কোরআন আপনাদের কামে হইছে আজি মুস্তাফা কামাল আজহাৰী আখির কোরআন আয়াত আজি গম পাই গৈছে। আরে বাবু तेरे बस की बात नहीं, अपने बाप को भेज, तेरे बस की बात नहीं, तेरे बस की बात नहीं है। আজি তই ধরা খাইছ। মই বারবার কই আছিলো মুখ ঝুকাই নলবি, মই বারবার কই আছিলো মুখ ঝুকাই নলবি, কই মই বারবার কই আছিলো ঝুকাই নলবি, কিন্তু কই ঝুকাই ললি। এতিয়া ভাই বিদার की जब बहुत आती है ना शहर की तरफ भागता है, এই কারণে তোর উৎপাত বেশি হইছিল না। এতিয়া আজিৰ পৰা তই ঠাণ্ডা হবি চাগে। ইয়াৰ পিছত তই যদি মোক কিবা পার্সোনাল বা ব্যক্তিগত রাইট আপোনালোকৰ এটা কথা জনাইছো, এতিয়া মুস্তাফা কামাল আজহাৰী কিছুমান মানুহৰ ঘৰত গৈ দাৱাত খাব নালাগে, মানুহৰ ঘৰত গৈ কোৰাণ খতম কৰিব নালাগে। 1 কোটি টকা পাবি যদি তই প্ৰমাণ কৰিব পাৰ তই কোৰাণৰ আয়াত পঢ়ি, তই পঢ়াটো কোৰাণৰ আয়াত নহয়, তই ৰাইজক চুলি পিন্ধাই আছ, তহঁতি ৰাইজক সদায় চুলি পিন্ধাইছ এনেকে আৰু কিবা এটা ৰাইজে নাজানে। গতিকে যি টি কথা পঢ়িবি বুজাই দিবি আৰু ৰাইজক তহঁতি চুলি পিন্ধাবি যে এয়া কোৰাণৰ আয়াত হয়। তহঁতি এজন দালাল হয়, টকাৰ ধৰ্ম বিক্ৰী কৰ, তহঁতি ধৰ্ম বিক্ৰী কৰ ভাই, ধৰ্ম বিক্ৰী কৰি আছ। তই যদি কৰিছ কোৰাণৰ আয়াত নহয়, তই যদি কৰিছ কোৰাণৰ আয়াত হয়, মই যদি কোৰাণৰ আয়াত হয় নাই বনাই থলো মোৰ কিবা হয়, মোৰ ফনিয়াল বৰ্গৰ যদি কিবা হয়, মোৰ ফ্যামিলিৰ যদি কিবা হয়, ইয়াৰ দায়ী মুস্তাফা কামাল আজহাৰী হ'ব, মুস্তাফা কামাল আজহাৰী হ'ব। আজি কোন গলতুৰ বলি, আজি কোন গলতুৰ বাহাদুৰি, আজি পাইছ মুদা বাপ সে টাঙ্গালে রাখা, বাপ সে টাঙ্গালে রাখা। জিহাদি কৰি থাক, জিহাদি যদি হলে এটা অসম সরকার আছে, অসম সরকারের পুলিশ আছে, অসম সরকার আছে, অসম সরকারের পুলিশ আছে। নপলাবি।